অসমীয়া যিয়ে সাহিত্য একাডেমীৰ সভাপতি আছে আৰু বোধহয় আৰু কোনো হোৱা নাই নেকি সাহিত্য একাডেমীৰ সভাপতি হোৱা নাই প্ৰথম অসম তেওঁ সাহিত্য একাডেমীৰ বঁটা পাইছিলে ইয়ানুইংগমৰ কাৰণে আৰু তেওঁ কিন্তু প্ৰথম উপন্যাসৰ কাৰণে ঔপন্যাসিক হিচাপত প্ৰথম বঁটা পাইছিল প্ৰথম অসমীয়া ঔপন্যাসিক তাৰপিছততো বহুত উপন্যাস লিখিছিলে আপোনালোকে পাইছে প্ৰতিপদ ৰাজপথেৰ ইনিয়াৰ বোধহয় প্ৰথম প্ৰতিপদ আছে শতগ্নী আছে বল্লৰী আছে আই আছে ইয়ানুইংগম আছে মৃত্যুঞ্জয় আছেই এনেকুৱা বহুত উপন্যাস তেখেতৰ আছে আৰু বহুত ভাল প্ৰবন্ধ লিখিছিলে তেখেতে মেঘমৰা প্ৰবন্ধৰ ভঁৰাল অসমীয়া সাহিত্যলৈ আগবঢ়াইছিলে এই প্ৰবন্ধ বহুতে পঢ়িছে কিন্তু বেছিভাগে অন্ততঃ পঢ়া নাই এতিয়াৰ স্থানে C.P. স্নোৰ ওপৰত বিখ্যাত মানে পাশ্চাত্যৰ বিখ্যাত ইংৰাজ তেওঁ ছিল দাৰ্শনিক সাহিত্যিক আমাৰ জানিব দুজন ছাৰে C.P. স্নোৰ বিষয়ে তেওঁ দৈনিক অসমৰ মোৰ এতিয়াও মনত আছে মই বহুত দিনলৈকে ৰাখিছিলোঁ এই প্ৰবন্ধকেইটা তেওঁ প্ৰথম মই তেনেকুৱা আৰু C.P. স্নোৰ ওপৰত দুই এটা ক'ৰবাত লাইন কোনোবাই লিখে তেওঁ ইমান ধুনীয়াকৈ মানে ইমান আকৰ্ষণীয়ভাৱে লিখিছিল সেইটো এতিয়াও মনত থাকে কিন্তু সেইটো তেওঁৰ প্ৰবন্ধ বুলি তেতিয়ালৈকে গ্ৰন্থ বুলি তেতিয়ালৈকে মই দেখা নাই দেই তাৰপিছত এতিয়া মোৰ মানে ছাৰে যেতিয়া কৈছিলে মোক কৈছিল যে ইয়ানুইংগম মই কৈছোঁ যে ইয়ানুইংগমৰ ওপৰত মই অলপ কম কাৰণ ইয়ানুইংগম মোৰ খুব প্ৰিয় আৰু মই ভাবোঁ বা মই ভবা কথাটো নহয় সমালোচকসকলে ভাবে যে ইয়ানুইংগম তেওঁৰ শ্ৰেষ্ঠ উপন্যাস মৃত্যুঞ্জয়তকৈ শ্ৰেষ্ঠ মই যে মৃত্যুঞ্জয়তকৈ আচলতে ইয়ানুইংগমে পাব লাগিছিল জ্ঞানপীঠ বঁটা আৰু যিয়ে নহওক এইবিলাক আৰু পিছৰ কথা পাই গ'ল হেৰি গ'ল এতিয়া কথাটো হ'ল কি ইয়ানুইংগম কিহৰ ওপৰত কি লিখিছে পটভূমি নগা পাহাৰৰ পটভূমিৰ ওপৰত আমাৰ আচলতে বাস্তৱ অভিজ্ঞতা আমাৰ লেখকে তেতিয়া গৈছিলে তেওঁ চাকৰি কৰিছিলে শিক্ষকতা এবছৰৰ কাৰণে 1950 চনত তেওঁ গ'ল নগালেণ্ডত নগা পাহাৰৰ উখৰুল নামৰ জেগা এটাত তেওঁ শিক্ষকতা কৰিলে তাত গৈ পেলাই তেওঁ টাংফুল নগা আপোনালোকে জানে নগা জনগোষ্ঠীৰ বহুত আছে 24-25টামান জনগোষ্ঠী আছে আমাৰ ডেকা ডাঙৰীয়ে জানিব কাৰণ তেখেত তাতে মানে ডিমা হাছাওত আছিলে তাতো বহুত মানে জনগোষ্ঠী ঠিক তেনেকৈ নগা পাহাৰত নগাৰ মাজতে বহুত জনগোষ্ঠী ইটো সিটোৰ ভাষা বুজি নাপায় নগা মিক্স বুলি অসমীয়া মিক্সৰ এনেকৈ কিবা কিবি তেওঁলোকে চলে আৰু তাৰপিছত এই যে উখৰুল তেওঁ কৰিলে টাংফুল জনজাতিৰ মাজত তেওঁ থাকিলে এবছৰ তাৰে গোটেই সেই জনগোষ্ঠীৰ গোটেই ধ্যান ধাৰণা ভাৱ নীতি পৰম্পৰা বিশ্বাস তেওঁৰ তাৰ ওপৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ এই ফলশ্ৰুতি হ'ল আমাৰ ইয়ানুইংগম পঢ়িলে আচলতে এইবোৰ মন নাযায় এইখন একদম এখন যেন মানে ৰেল গাড়ী এখন গৈ আছে কিয় এইখনৰ ওপৰত অসমীয়া চিনেমা হোৱা নাই বা হিন্দী চিনেমা হোৱা নাই বা কিয় এইখন ভ্ৰাম্যমান থিয়েটাৰত নাটক নিশ্চয় হোৱা নাই মই মানে যিমান দূৰ সম্ভৱ মই জানো নাটক হোৱা নাই মই নাজানো ইমান মানে এটা ৰসাল কাহিনী এতিয়া কি নাই ইয়ানুইংগমত কি নাই প্ৰেম প্ৰীতি আছে তাত দ্বন্দ্ব আছে ভাৱৰ দ্বন্দ্ব আছে আৰু প্ৰাকৃতিক বিশ্বৰ শোভাৱলীৰ বৰ্ণনা আছে আৰু এটা লাষ্টত এটা দৰ্শনো আছে কিন্তু এটা সমাধানৰ উপায়ো তাত দেখুৱাইছে যিটো কথা এই অলপ আগতে আমাৰ শৰ্মা কামৰাজ ছাৰে ক'লে যে তেওঁ লাষ্টত এটা মানে দৰ্শন চেঞ্জ হ'ল মাৰ্ক্সিজম সমাজবাদ গৈ গৈ গান্ধীবাদ এনেকৈ পঢ়িলে কিন্তু লাষ্টত তেওঁ গান্ধীবাদৰ পিনে ইয়াত দেখাইছে লাষ্টৰ সমাধান আৰু সেইটো পিছৰ কথা এতিয়া পটভূমি আহিল কোন কেৰেক্টাৰ কি আছে কি চৰিত্ৰ মূল চৰিত্ৰ হ'ল নায়ক হ'ল ৰিচাং তেওঁৰ প্ৰেম প্ৰীতি সৰুৰ পৰাই শৈশৱৰ লগৰী যৌৱনৰ প্ৰণয়নী চাৰেংলাৰ লগত তেওঁৰ প্ৰেম তেখেতৰ প্ৰেম ভাল পাই কিন্তু জাপানী সৈন্য আহিলে তেতিয়া দ্বিতীয় মহাসাগৰ আৰম্ভ হৈছে কাৰণ কাহিনী হ'ল দ্বিতীয় মহাসাগৰৰ 2 বছৰমান আগৰ পৰা আৰু স্বাধীনতাৰ অলপ পিছত এইখিনি হ'ল কাহিনীৰ সময় যেতিয়া জাপানী সৈন্য আহিল কহিমা অধিকাৰ কৰিলে নগালেণ্ডৰ বহুত ঠাই অধিকাৰ কৰিলে তেতিয়া এই যে বহুত অত্যাচাৰ কৰিলে শস্য কাটি নিয়ে পথাৰৰ পৰা এই জাপানী সৈন্যই চাৰেংলাক লৈ গ'ল লৈ বলপূৰ্বকভাৱে ৰাখি পেলাই সতীত্ব হৰণ কৰিলে লাষ্টত চাৰেংলা যেতিয়া গৰ্ভৱতী হ'ল তেতিয়া এইপিনে মিত্ৰশক্তি আহি গ'ল আমেৰিকা ব্ৰিটেইন এইবিলাক লগ হৈ যিটো মিত্ৰশক্তি কৰিলে দ্বিতীয় মহাসাগৰৰ সময়ত সেই শক্তিয়ে জাপানী সৈন্যক ইয়াৰ পৰা খেদিবৰ কাৰণে নগালেণ্ডত আহি গ'ল তেতিয়া ইছুৱাৰা নাম আছিলে ইছুৱাৰা যি জাপানী সৈন্যজনে
এই তেওঁ মানে সতীৰ্থ ঘূৰিছিলে, একেলগে থাকিলে এবছৰ, তিথি যাব লগা হ'ল। এতিয়া এওঁতো পতিতা হৈ গ'ল চাৰিগিলা। একে সমাজ আমাৰ এই সমাজ যিটো সকলো বিশ্বজনীত যে এবাৰ যদি কাৰোবাৰ নাৰীৰ চৰিত্ৰ বেয়া হয় আমি সমাজে গ্ৰহণ কৰিব নোৱাৰোঁ। ৰিচাঙৰ প্ৰেম ক'ৰবাত গ'ল, ধূলিসাৎ হৈ গ'ল, চাৰেংলাৰ স্বপ্ন ধূলিসাৎ হৈ গ'ল, তাই বলিয়া হোৱাৰ দৰে। সেই সময়তে আমাৰ ৰিচাঙৰ মন ভাল খালে সেই একে গাঁৱৰে গাভৰু ফুটিংলাৰ পিছত শেষতে ফুটিংলাৰ লগত বিয়াও হ'ল। মাজতে তেওঁলোকৰ কিবা পাৰিবাৰিক বিবাদ আছিলে, ধৰ্মীয় সম্পৰ্ক, পিছত শেষতকৈ বিয়া হ'ল। এতিয়া ৰিচাং কেনেকুৱা ধৰণৰ? ৰিচাঙৰ দুজন বন্ধু, তাত চৰিত্ৰ আছে। এটা হ'ল কি, এটা হ'ল নামবিলাক মানে অকণমান হেৰিটো ফাটিং, এজন হ'ল ফাটিং আৰু এজন ফানিক ফান। এতিয়া এই তিনিজন বন্ধু তেওঁলোকে জাপানী সৈন্যক, তেওঁলোকৰ আৰু কোনোবা লগত আছে বন্ধু, তেওঁলোকে জাপানী সৈন্যবিলাকক অতি মিত্ৰ শক্তিক তেওঁলোকে বাট দেখুৱাই লৈ আহিছে। তেওঁলোকৰ হেৰি আছিলে, আশা কৰিছিল যে মিত্ৰ শক্তি আহিব, আমাৰ যিটো জাপানী সৈন্যৰ অত্যাচাৰ কৰিলে, আমাৰ এইবিলাক ভাঙিলে চিঙিলে, শস্য কাটি লৈ গ'ল, তেওঁলোকে এইবিলাক হেৰি কৰিব, ঠিক ঠাক কৰি দিব, এনেকুৱা যে আমাৰ দেশখনে স্বাধীনতা পাব, এনেকুৱা ধৰণৰ এটা কল্পনা লৈ পেলাই তেওঁলোকে লৈ আহিছিলে মিত্ৰ শক্তি। কিন্তু মিত্ৰ শক্তি এদিন যুদ্ধত জয়ী হ'ল, জাপানী সৈন্য গুচি গ'ল। কিন্তু যুদ্ধত যেতিয়া যিবিলাক ঘৰ চৰ ভাঙিলে, বম্বিং হৈছিলে, আপোনালোকে জানে কোহিমাবিলাকত বম পেলাইছিলে, ইম্ফলত বম পেলাইছিলে আমাৰ যিটো মিত্ৰ শক্তি সেনাবাহিনীয়ে, যিটো ক্ষতিগ্ৰস্ত হ'ল, হস্পিটেল স্কুল এইবিলাক ক্ষতিগ্ৰস্ত হ'ল, এইবিলাক একো মেৰামতি নহ'ল, তেওঁলোক হতাশাগ্ৰস্ত হ'ল। ৰিচাঙহঁতৰ যিটো বন্ধুবৰ্গ এইবিলাক হতাশাগ্ৰস্ত হ'ল। সেই সময়তে ফাটিং গৈ পেলাই ইণ্ডিয়ান আৰ্মিত জইন কৰিলে আৰু ফানিক ফান গৈ পেলাই এটা বিদ্ৰোহী দল সেই সময়ত হৈ আছিল, মই অলপ পিছত কৈ আছো, সেই বিদ্ৰোহী দলত যোগ কৰিলে, ফানিক ফানে যোগদান কৰিলে। তাৰপিছত কিন্তু ৰিচাঙৰ মনটো স্থিৰ হৈ আছিল, তেনেকে জানে যে মই এই হেৰিত নাযাওঁ, সশস্ত্ৰ বিদ্ৰোহৰ পিনে নাযাওঁ, মই কেনেকে যীশুৰ মানে যীশু খ্ৰীষ্টৰ তেতিয়া খ্ৰীষ্টান মিছনাৰী বিলাকে তেতিয়া ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল, আগৰ পৰাই হৈছিলে। ৰিচাং যদিও তেওঁৰ বাপেক কিন্তু খ্ৰীষ্টান নাছিলে, ৰিচাং কিন্তু খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'ল আৰু যীশুৰ বাণী লৈ পেলাই, মানৱতাৰ বাণী লৈ পেলাই তেওঁৰ মনটো কিন্তু যিটো মানৱতাৰ দৰ্শন, মানৱতাবাদী দৰ্শনৰ পিনে সেইবিলাক অগ্ৰসৰ হ'ল। এতিয়া কথাটো হ'ল কি, সেই সময়তে আৰু হ'ল মই কাহিনীটোৰ লগে লগে অলপ দুইটা কৈ আছো। ভিডিচেলি নামৰ এজন মানে আংগামী, তেনেকে প্ৰাণফুল নহয়, সেই আংগামী যুৱকজনে কি কৰিলে, সেই সময়ত পৰিৱেশটো এনেকুৱা হৈছিলে যে যিখিনি নগা সমাজ তেওঁলোক অলপ হতাশাগ্ৰস্ত হ'ল, কি মিত্ৰ শক্তিটো একো নকৰিলে, আমাৰ এনেকে থাকি গ'ল। সেই হতাশাৰ সুযোগ লৈ পেলাই এই ভিডিচেলিয়ে আপোনাৰ সশস্ত্ৰ বিপ্লৱৰ আৰম্ভ কৰিলে, সশস্ত্ৰ বিদ্ৰোহী বাহিনী কৰিলে, কৰি পেলাই গাঁৱে ভূঞে বহুত তেওঁলোকে ডেকা ল'ৰা লৈ ল'লে, লৈ লৈ পেলাই সশস্ত্ৰ বিপ্লৱ। এতিয়া ভিডিচেলিৰ দলত পাকিস্তান যোগদান দিলে, ফাটিং গৈ পেলাই আৰ্মিত গৈ পেলাই ৰিচাঙক মাতিছিলে, ৰিচাং নগ'ল। ৰিচাঙে গাঁৱে গাঁৱে কিন্তু যিটো আমাৰ মানৱতাবাদৰ কথা ধৰিলে, ভিডিচেলি ভাবিলে ই মোৰ শত্ৰু, গতিকে ভিডিচেলিৰ মানুহে ৰিচাঙক বন্দী কৰি লৈ আহিলে। ৰিচাঙৰ সেই সময়ত নগৰীয়া আছিল আমাৰ ভৈয়ামৰ পৰা যোৱা জীৱন মাষ্টৰ। বহুতে কয়, সমালোচকে কয় যে জীৱন মাষ্টৰ বেলেগ কোন নহয়, জীৱন মাষ্টৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নিজে। জীৱন মাষ্টৰক লৈ গ'ল, ৰিচাঙক লৈ গ'ল, ৰিচাঙক কিবাকে এৰি দিলে, মুক্ত হৈ আহিলে, কিন্তু গুলিত আঘাতপ্ৰাপ্ত হ'ল। কিন্তু দুৰ্ভাগ্যক্ৰমে জীৱন মাষ্টৰ ঢুকালে। জীৱন মাষ্টৰৰ ল'ৰা কনচেং, জীৱন মাষ্টৰ ভৈয়ামৰ অসমৰ, জীৱন মাষ্টৰৰ ল'ৰা এই কনচেঙক তুলি তালি ডাঙৰ দীঘল কৰিলে চাৰেংলা যদিও পদে পদে লাঞ্ছিত অপমানিত, কিন্তু তাৰ মৰমটো সাংঘাতিক, যিটো বিশ্বজনীন মাতৃ হৃদয়ৰ যিটো এটা মৰম থাকে, সেই মৰমটো কিন্তু চাৰেংলাৰ গাত আছে। সেইটো এটা মানে কৈছে যে মানে ক্ষমা আৰু সহিষ্ণুতাৰ প্ৰতীক, ত্যাগ ক্ষমা আৰু সহিষ্ণুতাৰ প্ৰতীক বুলি কৈছে চাৰেংলা। এতিয়া কথাটো হ'ল কি, এই ভিডিচেলি কোন?
হিদেশিয়ালী অইন কোনো নহয়, হিদেশিয়ালী আচলতে এটা জীৱন্ত চৰিত্ৰ সেই সময়ত আছিলে জেড.এম. ফিজো, এ.জেড. ফিজো। এই ফিজো আপোনালোকে শুনিছে, ফিজো পিছত এতিয়া নাই, কিন্তু তেখেত ঢুকালে। তেখেতে নগা বিদ্ৰোহৰ আৰম্ভণি কৰা, যেনেকে মিজো বিদ্ৰোহত কৰিছিল লালটেঙাই। সেই ফিজোৰ যিটো মানে চৰিত্ৰ, সেইটোৱে বাস্তৱত ৰূপায়ণ কৰিছে এই ইয়াৰংগমত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰদলৈ। ফিজো বিদেশী নামৰ বাস্তৱ চৰিত্ৰ। এই উপন্যাসখনত শেষত কিন্তু উপন্যাসখনত যেতিয়া টিংলা আৰু ৰিচাঙৰ বিয়া হ'ল, তেওঁলোকৰ ল'ৰা সন্তান তেওঁলোকৰ হেৰিটো হ'ল, তেতিয়া তেওঁ এটা চিন্তা কৰি, সেইটো অলপ পিছত কৈ আছো। তাৰ আগতে এই আপোনাৰ যিটো চাংগ্ৰেলা আচলতে প্ৰেম, যদিও তেওঁ তাইৰ পতিতা হৈছিলে চাংগ্ৰেলা, আচলতে ৰিচাঙৰ কিন্তু তাইৰ প্ৰতি ভাৱটো বেছি আছিলে, কিন্তু পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি বাদ দিব লগা। কিন্তু ফুটিংলাৰ কথাটো হ'ল কি, অলপ মানে যে ৰিচাঙক আৱৰি ধৰিব লাগে। কেতিয়াবা চাংগ্ৰেলাৰ লগত তাই যদি তেওঁ যদি ৰিচাঙে গাঁৱে গাঁৱে ঘূৰি ফুৰে, কিছুমান প্ৰতিষেধক বেজি, তাত খুচুৰা বেমাৰ হৈছিল, এইবিলাক ক্ষেত্ৰত তাই হিংসা এটা হয়, কিন্তু বেয়া ব্যৱহাৰ নকৰে, যিটো ৰিচাঙে চাংগ্ৰেলাকো ভালে পায়। কিন্তু ফুটিংলাৰ সেইটো অলপ মানে হিংসা হয়, কিন্তু সহজাতৰ এটা মানে প্ৰকৃতিত থাকে হিংসা। কিন্তু ৰিচাঙে আচলতে অন্তৰৰ পৰাই ভাল পাইছিলে মানে চাংগ্ৰেলাকে ভাল পাইছিল আৰু প্ৰকাশো কৰিছিলে। এটা বাক্য চাব দেই, ৰিচাঙে ফুটিংলাৰ ফালে চাই দেখিলে চাংগ্ৰেলাৰ লগত একো তুলনাই নহয় এই সাধাৰণ ছোৱালীজনী। চাংগ্ৰেলাৰ প্ৰাণ যেন এখন বিশাল আকাশ, আৰু ফুটিংলাৰ প্ৰাণ যেন এচমকা ডাৱৰ। ইয়াতকে আৰু কি হেৰি লাগে বৰ্ণনা, দুইটাৰ মাজত বৰ্ণনা কৰিলে কোন কাৰ কেনেকুৱা ধৰণৰ চৰিত্ৰ, এটা দুটা বাক্যতে এই গোটেই কথাখিনি আমাৰ ঔপন্যাসিকে দাঙি ধৰিছে। এতিয়া কথাটো হ'ল কি, এই চাংগ্ৰেলাৰ চৰিত্ৰটো আচলতে খুব মানে এগৰাকী ভাগ্যহীনা, কিন্তু মৰম আকলোৱা। লাষ্টত এনেকুৱা হ'ল, শেষত এই ফানিত খান বুলি যাৰ ৰিচাঙৰ বন্ধু আছিলে, তেওঁ কিন্তু মনে মনে ভাল পাই আছিলে ফুটিংলাক। ফুটিংলাই তাক প্ৰত্যাখ্যান কৰিলে, ফুটিংলা ৰিচাঙৰ লগত বিয়া হ'ল। এই ফানিত খানকো চাংগ্ৰেলাই এৰি দিছিলে, মৰমৰ আশ্ৰয় দিছিলে, আৰু ফানিত খানৰ ঘৰত গৈ পেলাই আশ্ৰয় গৈছিল। এতিয়া মূল কাহিনীটো এনেকুৱা। এতিয়া আশাবাদ আমি কি দেখিছো, আশাবাদ দেখিছো এটা নামত, ইয়াৰুইংগম নামটোৰ অৰ্থ, যিটো তামোল শব্দ, এই নামটোৰ অৰ্থ হ'ল ৰাইজৰ শাসন, গণতন্ত্ৰ। এতিয়া শেষৰ পিনে মানৱতাবাদীৰ বাহিৰেও গান্ধীবাদৰ পিনে ঢাল খাইছিল ৰিচাং, মূল চৰিত্ৰ। ৰিচাং আৰু ফুটিংলাৰ যিটো তেওঁলোকৰ ফলত হ'ব লগা যিটো সন্তান, তেওঁলোকে নাম ৰাখিব বিচাৰিছিল ইয়াৰুইংগম, ৰাইজৰ শাসন। গতিকে এটা প্ৰবল আশাবাদ, এই আশাবাদ লৈ উপন্যাসখন শেষ হৈছে। আৰু এইখন উপন্যাস আপোনালোকে যিয়ে পঢ়া নাই, মোৰ অনুৰোধ এবাৰ সোনকালে পঢ়িব, আৰু পঢ়ি ক'ব যে উপন্যাসখন কিয় পঢ়িব লাগে। এটা প্ৰবল আশাবাদ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলৈ আমি পূৰণ জনাইছো। তেখেতক এই প্ৰবল আশাবাদ আমাৰ ৰাখিব লাগিব, থাকিব লাগিব, যেনেকে আমাৰ